নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী কিতাপৰ দ্য গ্ৰাছহপাৰ এণ্ড দ্য এণ্ড এই যিটো নেকি আমাৰ গল্প আছে এইটো আমি আলোচনা কৰিবলৈ ওলাইছোঁ অসমীয়াত তোমালোকে যাতে মন দিয়া আৰু মোৰ এই চেনেলটোত যদি প্ৰথম তোমালোকে ভিজিট কৰিছা প্ৰথম যদি মোৰ এই ভিডিঅ'টো চাইছে তেতিয়াহ'লে মোক এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা কমেণ্ট কৰি দিবা এতিয়া আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ এই চেপ্টাৰটো One evening, Mousumi asks her grandmother why she does not see some animals in winters. One evening, এদিনাখন আবেলি সময় মানে ভাটিবেলা মৌচুমী asks her grandmother. মৌচুমীয়ে তাইৰ grandmother মানে আইতাকক সুধিছিল why she does not see some animals in winter. কিয় তাই মানে যেতিয়া নেকি আমাৰ শীতকাল পৰে তেতিয়া কিয় দেখা নাপায় যিবিলাক জীৱ-জন্তু এইবিলাক কিয় দেখা নাপায় বুলি কৈছে এনিমেলছ Her grandmother explained that different animals have different habits. তেতিয়া মাকে কৈছিল আইতাকে কৈছিল যে বহুত বিভিন্ন ধৰণৰ এনিমেল আছে জন্তু আছে যিবিলাকৰ নেকি সবৰে মানে অভ্যাস বেলেগ বেলেগ Some gathers food during the summer and then rest afterwards. ইয়াতে কৈছে যে some gather foods during the summer মানে হিয়তে কি কৰে যেতিয়া নেকি খৰালি মাহ তেতিয়াই তেওঁলোকে খাদ্যবোৰ সঞ্চয় কৰে আৰু কি কৰে বাকি সেইখিনি সময় উইন্টাৰৰ সময়খিনি যিখিনি নেকি শীতকাল পৰে তেতিয়াই কি কৰে তেওঁলোকে জিৰণি লয় Her grandmother then went on to tell her a story তেতিয়া তাইৰ আইতাকে এটা সাধু কথা কৈছিল আৰু এটা কাহিনী এটা কৈছিল Let's listen The story আমি এতিয়া হে কাহিনীটো পঢ়ো আহা বুলি কৈছে The grasshopper and the ant এটা ফৰিং আৰু এটা পিপৰা বুলি কৈছে ইয়াতে কৈছে যে it was summer এইটো এটা কি গৰমৰ দিন A grasshopper was sitting and dancing in the warm sunshine ইয়াতে কৈছে যে এইটো এটা বৰ গৰমৰ বতৰ আৰু এটা grasshopper মানে এটা ফৰিঙে গীত গাই গাই নাচি নাচি warm sunshine মানে কি হৈছিল যেতিয়া নেকি বৰ ৰ'দৰ বতৰ যে তাতে warm মানে গৰমত কি কৰি আছিল গীত গাই আছিল he did not work he কি কৰা নাছিল কোনো ধৰণৰ কাম কৰা নাছিল he made fun of the ants who work day and night he made মানে he খাজিছিল fun of the ants হিহঁতে যিবিলাক নেকি পৰুৱা আছিল সেইবিলাকক he মানে হাঁহিৰ খোৰাক হিচাপে ব্যৱহাৰ কৰিছিল and who work day and night হিহঁতে যে সদায় দিনে ৰাতিয়ে কাম কৰি থাকে তাৰ বাবে the ants were collecting food for the long winter ahead হিহঁতে কি কৰিছিল পৰুৱাবিলাকে যিবিলাক নেকি ফুড যিবিলাক খাদ্য বস্তু সেইবিলাক যোগাৰ কৰি আছিল কিন্তু হিহঁতৰ শীতকালৰ কাৰণে হিহঁতে সেইবোৰ যোগাৰ কৰি আছিল Then come the winter যেতিয়া নেকি শীতকাল আহি পৰিলে তেতিয়া the grasshopper did not have anything to eat তেতিয়াতো grasshopper তাত একো নাই খাবলৈ এতিয়া কি খাব হি যেতিয়া নেকি হি গৰমৰ দিনত ঘূৰি ফুৰিছিল পুৰা হি এতিয়াতো ঠাণ্ডাৰ দিনত হি কি খাব একোটো জমা কৰা নাছিল হি ৰিমেম্বাৰ্ড হি অনুভৱ কৰিছিল মানে অলপ অলপ হি অনুভৱ কৰিছিল হি ৰিমেম্বাৰ্ড the and his neighbors যিবিলাক নেকি পৰুৱা তাৰ ঘৰৰ ওচৰীয়া হয় সুবুৰীয়া হয় he had collect food for the winter হি শীতকালত কি কৰিছিল তেওঁলোকৰ ওচৰত যায় কৈছিল যে মোক অলপমান খাদ্য বস্তু দিয়ক বুলি তাৰ পিছত he went to the ant and asked for some food আৰু হি কি কৰিছিল went মানে কি কৈছিল হি গৈছিল যেতিয়া নেকি পৰুৱাবিলাকৰ ঘৰত গৈছিল আৰু হি অলপ খাদ্য বিচাৰিছিল তাৰ পিছত the ant told the grasshopper তাৰ পিছত কি কৈছিল এই যিটো নেকি পৰুৱাটো হেতুই যে কৈছিল that he should have worked and stored food for the winter কৈছে তুমি যদি গৰমৰ দিনত তুমি যদি কাম কৰিলা হেতেন তুমি যদি খাদ্য বস্তু যোগাৰ কৰিলা হেতেন তুমি এতিয়া এইবোৰ কৰিব নালাগিল হেতেন তুমি এনেকুৱা বিপদত পৰিব নালাগিল হেতেন সেই কাৰণে সময়ৰ কাম সময়ত কৰিব লাগে সেই কাৰণে শীতকাল নাহতে আমি গৰমৰ দিনতে আমি কি কৰিব লাগে খাদ্য বস্তু যোগাৰ কৰি বাৰিষা কাললৈ থৈ দিব লাগে সেই কথাটো কৈছিল আৰু তেতিয়াহে grasshopper মানে ফৰিংটোই অনুভৱ কৰিছিল এই কথাটো
আমি এতিয়া কি কৰিম আমি আৰু পিছৰখিনি আলোচনা কৰিম তাৰপিছত নাও গ্ৰেণ্ডমাদাৰ ষ্টপ হিয়াৰ মানে তেতিয়া তাইৰ যিজন নেকি গ্ৰেণ্ডমাদাৰ মানে আইতাকে ৰখি গ'ল আৰু থিংক এণ্ড চে হোৱাট মাইট হেভ হেপেন নেক্সট আৰু আমি এতিয়া কি কৰিম নেক্সট আমি চাওঁ ইয়াতে কৈছে যে বি নম্বৰটো ড্ৰ হোৱাট ইউ হেভ আণ্ডাৰষ্টুড ফ্ৰম দ্য ষ্টৰী তোমালোকে সেইটো কাহিনীটোৰ পৰা কি কি শিকিলা কি কি দেখিলা কি কি বুজিলা সেইটোৰ এটা ইয়াতে ছবি আঁকিব দিছে তোমালোকে নিজে নিজে ছবিটো আঁকিবা তোমালোকে পাৰিবানে ইয়াতে 22 নম্বৰত দিয়া আছে যে লেটছ সে দ্য ৱৰ্ডছ ইয়াতে কৈছে এইকেইটা ৱৰ্ডকেইটা পঢ়িব দিছে ইউৰে আমাৰ এইকেইটা শব্দ আমি আলোচনা কৰিম AUDIO অডিঅ' একশ্যন অডিয়েন্স অটম আগষ্ট অথৰ মানে উচ্চাৰণ হয় এইটোৰে আমি এইখিনি আলোচনা কৰিছোঁ এতিয়া তলৰখিনি আমি আলোচনা কৰিম নাও আণ্ডাৰলাইন AU ইন দ্য ৱৰ্ডছ বিলো এণ্ড ৰিড দেম এলাউড ইয়াতে কৈছে যে তলৰ AU থকা শব্দকেইটাত কি কৰা আণ্ডাৰলাইন কৰা মানে আস্তানি দিয়া বুলি কৈছে এতিয়া সেইটো আমি পঢ়িম HAUL হাউল CAUSE কজ PAUSE পুছ তাৰপিছত 23 নম্বৰটো হৈছে লেটছ প্লে দ্য ৰুলছ অফ দ্য গ্ৰাছ হপাৰ এণ্ড দ্য এণ্ড মানে গ্ৰাছ হপাৰ আৰু পৰুৱাৰ আকৌ আমি এই ৰোলটো যিটো নেকি সিহঁতে ৰোল প্লে কৰিছে এইটো আমি পঢ়িম এতিয়া না হোৱাট এ নাইচ ডে বুলি কৈছে হোৱাট এ নাইচ ডে এইটো কি ধুনীয়া দিন আই হেভ নাথিং টু ডু মোৰ কোনো ধৰণৰ কৰিবলগীয়া নাই বাট ছিং এণ্ড প্লে লা 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 বুলি কৈছে মানে কৈছে যে আমি এতিয়া মোৰ এতিয়া কোনো কাম নাই মই ধুনীয়াকৈ গীত গাম আৰু মই খেলিম বুলি নাচি আছে তাৰপিছত ডোণ্ট ইউ ইভাৰ গেট ট্ৰাইড অফ প্লেয়িং কৈছে ডোণ্ট ইউ এভাৰ কৈছে তুমি কিয় বিচাৰা ট্ৰাইড মানে খেলিবলৈ অফ প্লেয়িং সদায় সদায় তুমি ভাগৰি নপৰা নে খেলি খেলি হু মি মই অফক'ৰ্ছ নট কৈছে মই নিশ্চয় নহয় মই নিশ্চয় ভাগৰি নপৰোঁ বুলি কৈছে তাৰপিছত কৈছে ডু ইউ ৱেন টু প্লে উইথ মি তুমি বিচাৰানে মোৰ লগত খেলিবলৈ বুলি কৈছে তাৰপিছত কৈছে যে নাও আই এম ভেৰি ৰাইট তাৰপিছত কৈছে ন' আই এম ভেৰি বিজি ৰাইট নাও আই হেভ ৱৰ্ক টু ডু কৈছে মই এতিয়া বহুত ব্যস্ত মই খেলিব নোৱাৰিম মই এতিয়া কামত ব্যস্ত তাৰপিছত গ্ৰাছ হপাৰে কৈছিল ৱৰ্ক 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 ডেটছ অল ইউ ডু তুমি খালি কাম 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 কৰি থকা সদায় খালি কামেই কৰি থকা কাম অল ৱৰ্ক এণ্ড ন' প্লে মেক্স জেক এ ডল বয় কৈছে তুমি তোমাৰ যিটো নেকি জীৱন সেই জীৱনটোত তুমি কাম কাম কৰিয়ে কোনো ধৰণৰ মানে কি নাই তোমাৰ সেই টেষ্টলেছ হৈ গৈছে মানে তোমাৰ যিটো নেকি জীৱন সেই জীৱনটোৰ কোনো সোৱাদ বা আমোদ নোহোৱা হৈ গৈছে অকল কাম কাম কৰি থকা বুলি কৈছে তাৰপিছত কৈছে আই ডোণ্ট থিংক ছ' মই তেনেকৈ নাভাবোঁ বুলি কৈছে পৰুৱাজনীয়ে আই বিলিভ ইন ৱৰ্কিং মই বিশ্বাস কৰোঁ যে কামক হোৱাইল ইউ ৱৰ্ক তুমি যেতিয়া কৰা প্লেয়িং হোৱাইল ইউ প্লে মানে তুমি কামটোকো তোমাৰ নিজৰ মনৰ পচন্দ অনুযায়ী কৰা তেতিয়াহ'লে তুমি খেলা বা কাম কৰা দুয়োটাই ভালেই লাগিব সেইবুলি সময় পালে তুমি খেলিবা যেতিয়া নেকি তোমাৰ ইচ্ছা যায় দিছ ইজ দ্য ৱে টু বি হেপী অল ডে কৈছে এইটোৱেই মোৰ ৰাস্তা যিটো নেকি মই সদায় সুখী থাকোঁ মই এনেকৈয়ে ভাল পাওঁ মই খেলিও ভাল পাওঁ মই কাম কৰিও ভাল পাওঁ সেইকাৰণে মই এনেকৈয়ে চলি আছোঁ বুলি কৈছিল তাৰপিছত 24 নম্বৰ এইটো আছে লুক এট দ্য পিকচাৰ এণ্ড ৰিড হোৱাট দ্য এণ্টছ ডু এভৰি ডে মানে চাব দিছে তলৰ ফটো মানে যিটো নেকি পিকচাৰ আছে সেইটো চোৱা আৰু ৰিড মানে পঢ়া এণ্টছ ডু এভৰি ডে মানে পৰুৱাবিলাকে সদায় দিনত কি কি কাম কৰে পঢ়া এণ্টছ ৱৰ্ক হাৰ্ড এণ্টছ কি কৰে তেওঁলোকে বহুত কাম কৰে মানে বহুত কষ্টৰ কাম কৰে পৰুৱাবিলাকে দে কালেক্ট ফুড টু ষ্ট'ৰ তেওঁলোকে কি কৰে দে মানে সিহঁতে কালেক্ট মানে জমা কৰে ফুড টু ষ্ট'ৰ মানে জমা কৰে খাদ্য বস্তুবিলাক এণ্টছ ডু নট চিট আইডল মানে কি নকৰে যিবিলাক নেকি পৰুৱা আছে তেওঁলোকে কেতিয়াও বহি থাকি ভাল নাপায় সেই কথাটো কৈছে তাৰপিছত আমি বি নম্বৰটো পঢ়িম বি নম্বৰটোত আছে যে লুক এট দ্য পিকচাৰ এণ্ড ৰিড হোৱাট দ্য গ্ৰাছ হপাৰ ডিড হোৱেন উইণ্টাৰ কাম যেতিয়া নেকি উইণ্টাৰ এই গ্ৰাছ হপাৰে কৈছে যে তলত চোৱা আৰু পিকচাৰ এণ্ড ৰিড দ্য পঢ়া হোৱাট দ্য গ্ৰাছ হপাৰ মানে গ্ৰাছ হপাৰে কি কৰে যেতিয়া নেকি উইণ্টাৰ আহে তেতিয়া কি কৰে বুলি কৈছে তাৰপিছত দ্য গ্ৰাছ হপাৰ ৱেণ্ট টু দ্য এণ্ড তেতিয়া কি কৰে গ্ৰাছ হপাৰ মানে ফৰিংজনীয়ে
পৰুৱাবিলাকৰ ঘৰে ঘৰে যায় আৰু দ্য গ্ৰাছ হপাৰ আস্ক ফৰ সাম ফুড তেতিয়া ভিক্ষাৰীৰ নিচিনাকৈ কি কৰে গ্ৰাছ হপাৰে কেইটামান কি কৰে খাদ্য বস্তু বিচাৰে সিহঁতৰ ঘৰত মানে সিহঁতে যেতিয়া নেকি কাম কৰি থাকে তেতিয়া হাঁহে আৰু যেতিয়া নেকি বাৰিষা কাল আহে তেতিয়া আকৌ সিহঁতৰ ঘৰতে খাদ্য বিচাৰি যায় এই ফৰিংজনীয়ে এতিয়া চি নম্বৰটোত কৈছে যে নাও কপি এনি টু চেণ্টেন্স এবাউট হোৱাট এণ্টছ ডু এণ্ড হোৱাট দ্য গ্ৰাছ হপাৰ ডিড মানে কৈছে যে তোমালোকে যিটো নেকি এয়া ওপৰৰ পেৰেগ্ৰাফখিনি দেখিছা তাৰ পৰা আমি যিটো বুজিছোঁ সেই বুজাখিনিৰ ভিতৰত আমি যিটো নেকি বুজি পাইছোঁ সেইখিনিৰ ওপৰত ভিত্তি কৰি হোৱাট এণ্টছ ডু এণ্ড হোৱাট দ্য গ্ৰাছ হপাৰ ডিড মানে আমাৰ পৰুৱাবিলাকে কি কৰে আৰু গ্ৰাছ হপাৰটোই মানে ফৰিংজনীয়ে কি কৰিছিল সেই কথাটো লিখিব দিছে এতিয়া এণ্টছ বুলি লিখা আছে 1 নম্বৰত সেইকাৰণে মই ইয়াতে লিখি দিছোঁ এণ্টছ ৱেৰ কালেক্টিং ফুড মানে কি কৰে মানে পৰুৱাবিলাকে কি কৰি ভাল পায় খাদ্য বস্তু জমা কৰি ভাল পায় 2 নম্বৰটোত আছে দ্য গ্ৰাছ হপাৰ ডিড নট ৱৰ্ক মানে ফৰিংজনীয়ে কি নকৰে কোনো ধৰণৰ কাম নকৰে 22 নম্বৰটোত কৈছে যে চুজ দ্য কাৰেক্ট ৱৰ্ডছ টু কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স ইয়াতে কৈছে তলৰ যিকেইটা নেকি মানে হেৰিৰ ভিতৰত দিয়া আছে বেকেটৰ ভিতৰত সেইকেইটা শব্দ বহুৱাব দিছে দ্য এণ্ডছ ডেছ বুলি আছে মানে কি কৰে পৰুৱাবিলাকে কি কৰে ৱৰ্ক মানে হৈছে মানে যিটো নেকি আমাৰ প্ৰেজেণ্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স হয়নে নহয় এটা অতীতকাল বৰ্তমান কাল আৰু এটা ভৱিষ্যৎকাল ঠিক তেনেকুৱাকৈ এইটো আমাৰ পাষ্ট টেন্সত আছে সেইকাৰণে দ্য এণ্ডছ ৱৰ্কড হাৰ্ড টু ষ্ট'ৰ ফৰ উইণ্টাৰ মানে কি কৰিছিল দ্য এণ্ডছবিলাকে যিবিলাক পৰুৱাবিলাকে ৱৰ্ক মানে কাম কৰিছিল বৰ একদম কষ্টৰ কাম কৰি নিজৰ খাদ্য বস্তুবিলাক শীতকালৰ কাৰণে জমা কৰি ৰাখিছিল তাৰপিছত 2 নম্বৰটোত আছে দ্য গ্ৰাছ হপাৰ লাইক টু স্পেণ্ড টাইম চাম ছিংগিং এণ্ড ডেন্সিং গ্ৰাছ হপাৰজনীয়ে কি কৰিছিল ভাল পাইছিল গীত আৰু নাচি ফুৰিবলৈ দ্য গ্ৰাছ হপাৰ ডিড নট হেভ এনিথিং টু ইট হুৱেন উইণ্টাৰ কাম যেতিয়া নেকি গ্ৰাছ হপাৰজনীয়ে ডু নট হেভ এনিথিং যেতিয়া একো নাথাকে তেতিয়া ইট হুৱেন উইণ্টাৰ কাম যেতিয়া নেকি শীতকাল আহে তেতিয়া খাবলৈ একো নাথাকে তাৰপিছত হি আক্স দ্য এণ্ট ফৰ চাম ফুড আৰু সি কি কৰিছিল কেইটামান খাদ্য বস্তু পিপৰাবিলাকৰ বা পৰুৱাবিলাকৰ ঘৰত বিচাৰি গৈছিল 6 নম্বৰত আছে যে লুক এট দ্য ৱৰ্ড গ্ৰাছ হপাৰ ট্ৰাই টু মেক এজ মেনি ৱৰ্ডছ এজ ইউ কেন ইউজিং দ্য লেটাৰ্ছ ইন দ্য ৱৰ্ড ওৱান ইজ ডান ফৰ ইউ ইয়াতে কৈছে যে তলত যিকেইটা শব্দ দিয়া আছে গ্ৰাছ হপাৰ আৰু ৰোপ এইটোৰ নিচিনাকৈ তুমি কেইটামান শব্দ নিজে নিজে সাজা বুলি কৈছে এতিয়া আমি ৰোপ সাজিছোঁ হয়নে নহয় ৰোপটো আগতে লিখি থৈ দিয়া আছে মই এটা লিখি দিছোঁ গ্ৰাছ মানে ঘাঁহ হপাৰ মানে কি হ'ব হপাৰ মানে যিটো নেকি ফৰিং হয়নে সেইটোৰ কথা কৈছোঁ চপ মানেতো গম পাইছা তোমালোকে হপ চপাৰ আৰু গ্লাছ এইকেইটা লিখি দিছোঁ তাৰপিছত এটা আছে সেইটো তুমি নিজে লিখিবা হ'বনে এতিয়া আমি 27 নম্বৰটো আলোচনা কৰিম 27 নম্বৰটোত আছে যে লেটছ মেক নিউ ৱৰ্ডছ বাই জইনিং টু ৱৰ্ডছ ফ্ৰম দ্য ক্লাউডছ বিল' ইয়াতে তলত যিখিনি নেকি দিয়া আছে যিখিনি নেকি আমাৰ মেক দিয়া আছে ইউ হেভ ফাউণ্ড দিজ ৱৰ্ডছ ইন দ্য ষ্টৰী তোমালোকে এইকেইটা বিচাৰি উলিওৱা বুলি কৈছে ওৱান ইজ ডান ফৰ ইউ এটা তোমালোকৰ কাৰণে কৰি দিয়া হ'ল এইখিনি বিচাৰি উলিয়াব দিছে এতিয়া গ্ৰাছটোক যদি আমি হপাৰৰ লগত জইন কৰোঁ হপাৰৰ লগত যদি আমি লগ কৰোঁ তেতিয়াহ'লে গ্ৰাছ হপাৰ হ'ব হয়নে নহয় এতিয়া তোমালোকে চোৱাচোন এইটো এটা হৈছে গ্ৰাছ হয়নে নহয় এইটো গ্ৰাছ আৰু হপাৰ এই দুটা আমি লগ কৰিম আৰু এনেকৈ লিখিব পাৰোঁ আমি এনেকৈ হাৰ্ড যোগ ৱৰ্কিং সমান হাৰ্ড ৱৰ্কিং ঠিক তেনেকুৱাকৈ গ্ৰাছ যোগ গ্ৰাছ হপাৰ হয়নে নহয় হাৰ্ড যোগ ৱৰ্কিং হ'লে কি হ'ব হাৰ্ড ৱৰ্কিং হ'ব তাৰপিছত এনি হ'লে কি হ'ব এনিথিং হয়নে নহয় তাৰপিছত এইটো কি হ'ব ছান যোগ চাইন সমান কি হ'ব ছানশ্বাইন ঠিক তেনেকুৱাকৈ লিখিব পাৰা তোমালোকে নিজৰ বহীত লিখিবা আৰু নোৱাৰিলে মোক এটা কমেণ্ট কৰিবা মই আকৌ সেই ভিডিঅ' এটা বনাই দিম তেতিয়া তোমালোকে চাই ল'বা 28 নম্বৰত আছে যে হু আই এম চে হু আই এম বুলি কৈছে মই কোন আই এম ইন দ্য এণ্ড মই কি হয় মই পৰুৱা হয় বাট নট আই এম ইন এণ্ড মই কিন্তু ক'ত নাই মই এণ্ডত নাই মই কিন্তু পৰুৱাত আছোঁ কিন্তু এণ্ডত নাই আই এম ইন কেট মই কেটত আছোঁ কিন্তু বাট নট ইন দ্য হেণ্ড মই কিন্তু হাতত বা হেণ্ডত নাই চে হু এম আই কৈছে মই কোন এতিয়া কোৱা
তোমালোকে ভাবাচোন আই এম ইন দ্য এণ্ড মানে এ এন আছে টি টু আছে তাতে এতিয়া বাট নট আই এম এণ্ড এ এন আছে কিন্তু টি টু নাই সেইটোৱে হ'ব টি টুৱে হ'ব এতিয়া কেটতো আছে টি টু আই এম ইন দ্য কেট কিন্তু হেণ্ডত নাই ঠিক তেনেকুৱাকৈ বাট নট ইন হেণ্ড বুলি আছে সেইকাৰণে আমি টি টুৱে বুলি ভাবিছোঁ আমি টি টু লিখি দিছোঁ তোমালোকে টি টু লিখিবা হ'বনে এতিয়া আমি 29 নম্বৰ লেটছ ৰিড হোৱাট ইজ ৰিটাৰ্ণ বিল' ইটছ পিকচাৰ্ছ আমি কি কৰিম আমি তলৰ এইবিলাক পঢ়িম যিবিলাক নেকি আমাৰ ছবিবিলাকৰ তলে তলে লিখা আছে এইবিলাক বৰষা এণ্ড মৌচুমী বৰষা আৰু মৌচুমী কি কৰিছে ৰাস্তাত খোজকাঢ়ি আহি আছে স্কাই এণ্ড ক্লাউডছ আকাশ আৰু কি হয় মেঘ আৰু তাৰপিছত আছে তলত গ্ৰাছ হপাৰ এণ্ড মানে ফৰিং আৰু কি হয় পৰুৱা ব্ৰাদাৰ এণ্ড ছিষ্টাৰ মানে কি হয় বাই আৰু ভনী মানে ব্ৰাদাৰ হৈছে ভায়েক আৰু ছিষ্টাৰ হৈছে কি ভনীয়েক এতিয়া আমি পঢ়িম বি নম্বৰটো লেটছ ৰিড বৰষা লাভছ টু ডেন্স এণ্ড মৌচুমী লাভছ টু ছিং বৰষাই কি কৰে নাচি ভাল পায় আৰু মৌচুমীয়ে গাই ভাল পায় মাই ব্ৰাদাৰ লাইকছ মিল্ক মোৰ ভাইটিয়ে কি ভাল পায় গাখীৰ ভাল পায় এণ্ড মাই ছিষ্টাৰ প্ৰিফাৰ টি মোৰ ভনীজনীয়ে আকৌ চাহে ভাল পায় নাও ৰাইট চেণ্টেঞ্চ ইউজিং এন কৈছে এতিয়া তোমালোকে নিজে নিজে কেইটামান এন থকা শব্দ লিখা মই ইয়াতে লিখি দিছোঁ চি ইজ বিউটিফুল এণ্ড গুড গাৰ্ল তাই এজনী ধুনীয়া আৰু এটা ভাল ছোৱালী তাৰপিছত আৰু এটা লিখিছোঁ দে আৰ প্লেয়িং লুডু এণ্ড চেছ আমি কি কৰোঁ আমি সকলোৱে লুডু খেলি ভাল পাওঁ আৰু চেছ খেলিও ভাল পাওঁ এই দুটা লিখিছোঁ তোমালোকে লিখি ল'বা বহীত এতিয়া আমি 30 নম্বৰটো আমি আলোচনা কৰিম লেটছ ৰিড দ্য ফলোয়িং চেণ্টেঞ্চ ইয়াতে কৈছে যে তলত যিখিনি নেকি দিয়া আছে শব্দ বা যিখিনি বাক্য দিয়া আছে সেইখিনি পঢ়া বুলি কৈছে দ্য গ্ৰাছ হপাৰ লাইক টু ছিং মানে কি কৰিছিল গ্ৰাছ হপাৰ মানে ফৰিংজনীয়ে কি কৰিছিল ভাল পাইছিল গীত গাই ফুৰিবলৈ বাট দ্য এণ্ড ডাজ নট লাইক টু ছিং কিন্তু পৰুৱাবিলাকে কেতিয়াও গীত গাই ফুৰি ভাল নাপাইছিল দ্য এণ্ড ৱৰ্কছ হাৰ্ড মানে কি কৰিছিল পৰুৱাবিলাকে বৰ কষ্টৰ কাম কৰিছিল বাট দ্য গ্ৰাছ হপাৰ ডাজ নট ৱৰ্ক হাৰ্ড কিন্তু গ্ৰাছ হপাৰ মানে ফৰিংজনীয়ে কেতিয়াও কষ্টৰ কাম কৰিব বিচৰাও নাছিল আৰু কৰি বেয়া পাইছিল তাৰপিছত বি নম্বৰটো আছে যে নাও ৱৰ্ক ইন পেয়াৰ্ছ ইউজিং দ্য ৱৰ্ডছ বাট টু টেল ইটছ আদাৰ হোৱাট ইউ লাইক টু ডু এণ্ড হোৱাট ইউ ডু নট লাইক টু ডু ইয়াতে কৈছে যে তুমি কোনটো কৰি ভাল পোৱা কোনটো কৰি বেয়া পোৱা সেইটো ফৰ এক্সাম্পল আই লাইক প্লেয়িং বেডমিণ্টন বাট আই ডু নট লাইক প্লেয়িং টেনিছ মানে বাটটো ব্যৱহাৰ কৰি মানে বাট মানে হৈছে কিন্তু এই কিন্তুটো ইংৰাজীত ব্যৱহাৰ কৰি আমাক নতুনকৈ কেইটামান শব্দ লিখিব দিছে বাক্য ধুনীয়াকৈ আই লাইক মেংগ' মই লিখিছোঁ 1 নম্বৰত আই লাইক মেংগ' মই আম ভাল পাওঁ আই ডু নট লাইক এপল মই কিন্তু আপেল ভাল নাপাওঁ তাৰপিছত 2 নম্বৰত লিখিছোঁ আই লাইক ৱাটাৰ মই পানী ভাল পাওঁ বাট আই ডু নট লাইক এনি জুচ মই কিন্তু কি নকৰোঁ মই যিবিলাক নেকি পনীয়া বস্তুৰ যিবিলাক জুচ হয় সেইবিলাক মই ভাল নাপাওঁ তাৰপিছত এটা লিখিছোঁ আই লাইক প্লেয়িং ক্ৰিকেট মই ক্ৰিকেট খেলি ভাল পাওঁ তাৰপিছত আৰু সেইটো হৈছে আই ডু নট লাইক প্লেয়িং ফুটবল মই কিন্তু কি নকৰোঁ ফুটবল খেলি ভাল নাপাওঁ ইয়াতে 31 নম্বৰ ৰিএৰেঞ্জ দ্য ৱৰ্ডছ টু মেক মিনিংফুল চেণ্টেঞ্চ ইয়াতে কৈছে যে তলৰ যিবিলাক নেকি বাক্য দিয়া আছে উলট পালটকৈ দিয়া আছে সেইখিনি তোমালোকে নিজৰ হিচাপত সজোৱা ৰাইট দ্য চেণ্টেঞ্চ এণ্ড পুট এ ফুল ষ্টপ আৰু ফুল ষ্টপ দিব দিছে লাষ্টত এট দ্য এণ্ড অফ ইটছ চেণ্টেঞ্চ আৰু শব্দটোৰ লাষ্টত মানে শেষত এটা ফুল ষ্টপ দিব দিছে ইয়াতে এতিয়া আমি পঢ়িছোঁ দ্য আৰ এণ্ডছ ৱৰ্কিং হাৰ্ড ৱৰ্কিং হয়নে নহয় এইটোতো ভুল হৈ আছে আমি এতিয়া দিব লাগে দ্য এণ্ডছ আৰ হাৰ্ড ৱৰ্কিং কি কৰিছিল পৰুৱা বোলে বৰ কষ্টৰ কাম কৰিছিল 2 নম্বৰত আছে দ্য লেজি ইজ ভেৰি গ্ৰাছ হপাৰ এইটোতো ভুল হৈ আছে আমি শুদ্ধ কৰিব লাগিব দ্য গ্ৰাছ হপাৰ ইজ ভেৰি লেজি গ্ৰাছ হপাৰটো কি আছিল বৰ এলেহুৱা আছিল তাৰপিছত 3 নম্বৰটো আছে দ্য আক্স গ্ৰাছ হপাৰ ফৰ ফুড এণ্ড দ্য এইটোতো গোটেই আধৰুৱা গোটেই ইটোৰ লগত সিটো জইন নহ'ব হয়নে এতিয়া দ্য গ্ৰাছ হপাৰ আক্স দ্য এণ্ড ফৰ ফুড মানে গ্ৰাছ হপাৰে কি কৰিছিল কিছুমান খাদ্য বস্তু পৰুৱাবিলাকৰ ঘৰৰ পৰা বিচাৰিছিল সেইখিনি কথাই লিখিছে
আমি আজি সেইখিনি আলোচনা কৰিলোঁ আৰু এতিয়া আমি 32 নাম্বাৰটো আলোচনা আজি নকৰোঁ কাৰণ আমি যিটো নেকি আমাৰ নেক্সট আকৌ ভিডিঅ' আহিব আমি সেইটোত আকৌ আলোচনা কৰিম আৰু যদি তোমালোকে এইটো ভিডিঅ'টো চাই তোমালোকে ভাল পাইছা তেতিয়াহ'লে মোক এটা লাইক এটা কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব যাতে কৰি দিয়া আৰু যাতে বেল আইকনটো বজাই দিয়া আৰু লগতে মোক আগবাঢ়ি যোৱাত যাতে সহায় কৰা আৰু নেক্সট ভিডিঅ' পাবলৈ তোমালোকে যাতে মোৰ লগত লগ হৈ থাকা আৰু একেলগে যাতে আগুৱাই যাব পাৰোঁ আমি সকলোৱে তাৰ কাৰণে আশা থাকিল তোমালোকলৈ ধন্যবাদ আৰু থেংকছ ফৰ ৱাটছিং